So hello everyone, আপোনালোক সকলোকে গ্ৰ'য়িং এগ্ৰ' আছাম ইউটিউব চেনেলত পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিব গৈ আছোঁ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা কমন এণ্ট্ৰেন্স টেষ্টৰ ফৰ্ম ফিল আপটো কেতিয়া ৰিলিজ হ'ব আৰু ইয়াৰ এক্সামৰ এক্সপেক্টেড ডেটটো কেতিয়া থাকিব, এক্সামৰ পেটাৰ্ণটো কি থাকিব, প্ৰিভিয়াছ ইয়াৰৰ এক্সামৰ পেটাৰ্ণ আৰু এইবাৰৰ এক্সাম পেটাৰ্ণ ছেম থাকিব নে নাই, টোটেল কুৱেশ্যন কিমান থাকিব, কিমান মিনিট লাগিব, নেগেটিভ মাৰ্কিং আছে নে নাই, লগতে ভেটেনেৰী এক্সাম বেলেগে কণ্ডাক্ট কৰিব নে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰিব, এই সম্পূৰ্ণ কথাখিনি আপোনালোকক আজিৰ এই ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। চ' যদি আপোনালোকে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব, কাৰণ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো ইনফৰমেশ্যন আমাৰ ভিডিঅ'ৰ থ্ৰুৰে আপোনালোকে পাই থাকিব। চ' বলক পলম নকৰিবলৈ আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। চ' আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ ফৰ্ম ফিল আপটো 10th মে'ৰ পৰা ৰিলিজ হ'ব। চ' যোনবিলাক ষ্টুডেণ্টে ভাবিছে 2025ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামটো দিব বুলি, দেন আপোনালোকে 2025ৰ 10th মে'ৰ পৰা আপোনালোকে ফৰ্ম ফিল আপটো ষ্টাৰ্ট কৰিব পাৰিব আৰু আপোনালোকৰ এক্সপেক্টেড এক্সাম ডেট মে'ৰ লাষ্ট উইক অথবা জুনৰ ফাৰ্ষ্ট উইকত হ'ব পাৰে। চ' যেতিয়াই আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কিবা ইনফৰমেশ্যন প্ৰভাইড কৰিব আপোনালোকক ভিডিঅ'ৰ থ্ৰুৰে প্ৰভাইড কৰাৰ কাৰণে চেষ্টা কৰিম। চ' এতিয়া আপোনালোকক জনাব বিচাৰিম যে CET এক্সামৰ পেটাৰ্ণটো কেনেকুৱা থাকিব। চ' 3টা ছাবজেক্ট থাকিব, ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি। ফিজিক্সত থাকিব 40 কুৱেশ্যন, বায়'লজি থাকিব টোটেল 80 কুৱেশ্যন, 40 কুৱেশ্যন জুলজি, 40 কুৱেশ্যন বটানী আৰু কেমেষ্ট্ৰিত 40 কুৱেশ্যন। চ' টোটেল 160 কুৱেশ্যন আপোনালোকৰ থাকিব আৰু টোটেল 160 মাৰ্কছ থাকিব। পাৰ কুৱেশ্যন 1 মাৰ্ক পাব যদি আপোনালোকে কুৱেশ্যনটো কাৰেক্ট কৰে, আৰু যদি এটা কুৱেশ্যন ভুল কৰে বা এটা কুৱেশ্যন ৰং হয় তেনে 0.25কে আপোনালোকৰ মাইনাছ যাব। চ' এইখিনি আছিলে এক্সামৰ পেটাৰ্ণ। প্ৰিভিয়াছ ইয়েৰত যেনেকুৱা পেটাৰ্ণ আহিছিলে তেনেকুৱা পেটাৰ্ণৰে এক্সাম এবাৰো আহিব আৰু টোটেল টাইম থাকিব এক্সামৰ 2 ঘণ্টা। চ' আপোনালোকে 2 ঘণ্টাৰ ভিতৰত 160 কুৱেশ্যন কৰিব লাগিব। এতিয়া আমি আপোনালোকক জনাব বিচাৰিম যে ভেটেনেৰী এক্সাম বেলেগে কণ্ডাক্ট কৰিবনে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰিব। চ' যিহেতু বহুত ষ্টুডেণ্টে মানে মোক মেছেজ কৰি সুধি আছিলে যে ভেটেনেৰী ইউনিভাৰ্চিটি বেলেগ কৰিছে, চ' ভেটেনেৰীৰ কাৰণে বেলেগকে এক্সাম কণ্ডাক্ট নকৰে, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET থ্ৰু দি ভেটেনেৰী এডমিশ্যন হ'ব 2025ত। চ' আপোনালোকে CET এক্সামটো ভালদৰে দিয়ক। ইয়াৰ থ্ৰুৰে আপোনালোকে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিমানবিলাক ডিপাৰ্টমেণ্ট আছে, এগ্ৰিকালচাৰ হওক, ভেটেনেৰী হওক, ফিচাৰী হওক, হৰ্টিকালচাৰ, চেৰিকালচাৰ, কমিউনিটি চায়েন্স, যিকোনো ডিপাৰ্টমেণ্টত আপোনালোকে এডমিশ্যনো ল'ব পাৰিব। চ' নেক্সট ভিডিঅ'ত আপোনালোকক মই জনাব বিচাৰিম যে CET এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, আৰু মোৰ প্ৰিভিয়াছ যোনটো চেনেল আছে হেল্পিং এগ্ৰ' আছাম, আপোনালোকে সেই চেনেলটো ভিজিট কৰিব পাৰে। সেইটো চেনেলত মই লাষ্ট 2 ইয়াৰ্ছৰ পৰা মই কুৱেশ্যন দি আছিলোঁ আৰু বহুত ষ্টুডেণ্টৰ কমন আহিছিলেও। চ' আপোনালোকে হেল্পিং এগ্ৰ' আছামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনকেইটা আপোনালোকে চাব পাৰে। চ' যদি আপোনালোকৰ কাৰণে চেনেলটো হেল্পফুল হয় তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে সকলোলৈ শ্বেয়াৰ কৰিব। চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে, ধন্যবাদ।